নগাঁৱত কামপুৰৰ ফটো সাংবাদিক নৱজ্যোতি লস্কৰৰ মুক্তিৰ দাবীত প্ৰতিবাদ দুটাকৈ স্থানত CPIM আৰু নগাঁও নাগৰিক সভাৰ প্ৰতিবাদ নগাঁও আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আৰু মতিৰাম বৰা উদ্যানৰ সন্মুখত প্ৰতিবাদ দুই সংগঠনৰ উল্লেখ্য যে কামপুৰৰ ফটো সাংবাদিক নৱজ্যোতি লস্কৰক আৰক্ষীয়ে 19 মেত এক গোচৰত গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে বৰহমপুৰৰ বিধায়ক জিতু গোস্বামীয়ে মিছা গোচৰ দি ফটো সাংবাদিকজনক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰীক ফটো সাংবাদিকজনক মুকলি কৰি দিবলৈ আহ্বান জনায় 18 ছেপ্টেম্বৰত বৰহমপুৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত জিতু গোস্বামী ডাঙৰীয়াৰ উপস্থিতিত কামপুৰ টাউনৰ মাজেৰে এটা ত্ৰিৰংগা যাত্ৰা উলিওৱা হৈছিল আৰু সেই ত্ৰিৰংগা যাত্ৰাত একাংশ সমদলকাৰীয়ে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়ে আৰু সেই পাকিস্তান জিন্দাবাদ ধ্বনি মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মালিকানাধীন চেনেল নিউজ লাইভৰ ভিডিঅ' সাংবাদিক নৱজ্যোতি লস্কৰৰ কেমেৰাত আবদ্ধ হয় আৰু নিৰ্ভীক আৰু সাহসী সাংবাদিক নৱজ্যোতি লস্কৰে পৰৱৰ্তী পৰ্যায়ত সেই ভিডিঅ'টো এটা পৰ্টেল চেনেল আৰু তেওঁৰ ফেচবুক একাউণ্টত প্ৰচাৰ কৰে আৰু তাৰ ঠিক পাছতেই কামপুৰৰ একাংশ বিজেপি কৰ্মী আৰু গুণ্ডাগিৰিয়ে মিলি এই সাংবাদিক নৱজ্যোতি লস্কৰক ঘৰৰ পৰা উলিয়াই আনি ৰাস্তাৰে মাৰ ধৰ কৰি প্ৰচেছন কৰি তেওঁক কামপুৰ থানা পোৱাহি আৰু কামপুৰ থানাত তেওঁক ৰাখে আটক কৰে কামপুৰ থানাই আৰু পৰৱৰ্তী পৰ্যায়ত বিধায়ক জিতু গোস্বামীৰ দিয়া ভুৱা গোচৰৰ ওপৰত ভিত্তি কৰি নৱজ্যোতি লস্কৰক তেওঁলোকে গ্ৰেপ্তাৰ কৰে দুদিন পুলিচৰ জিম্মাত ৰাখি তেওঁলোকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে এয়া অতি অসাংবিধানিক কথা হৈছে অগণতান্ত্ৰিক কথা হৈছে যিখিনি সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছ দিৱসত ডিঙিৰ শিৰ ফুলাই বক্তব্য ৰাখে যে সংবাদ মাধ্যমৰ স্বাধীনতা অটুট থাকিব লাগে সেই সময়খিনিত তেওঁৰে মালিকানাধীন এটা চেনেল সেই চেনেলৰ এজন ভিডিঅ' সাংবাদিকক মাত্ৰ সত্য কথা আৰু সঁচা বচন প্ৰচাৰ কৰাৰ কাৰণে এনেধৰণে যি ষড়যন্ত্ৰমূলকভাৱে ব্যৱস্থা লৈ ভুৱা গোচৰ তৰি তেওঁক জেল হাজতলৈ পঠিওৱা হ'ল এই ঘটনাক এই কথাক আমি নগাঁও নাগৰিক সভাই তীব্ৰ ধিক্কাৰ দিছোঁ আপোনালোকে গম পাইছে যে কামপুৰৰ এজন ফটো সাংবাদিক নৱজ্যোতি লস্কৰক যোৱা 19 তাৰিখে বিজেপি গুণ্ডাই মাৰপিট কৰি তেখেতক কামপুৰ থানাত চমজাই দিছে আৰু বহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে তেওঁৰ ওপৰত মিছা অভিযোগ আনি তেওঁ অভিযোগটি কি আছিলে যে 18 তাৰিখে যি ত্ৰিৰংগ যাত্ৰা হৈছিলে কামপুৰত য'ত জিতু গোস্বামী উপস্থিত আছিলে সেই ত্ৰিৰংগ যাত্ৰাত ভাৰত মাতা কি জয় দিয়াৰ পিছত তেওঁলোকৰ সেই শোভাযাত্ৰাতে পাকিস্তান জিন্দাবাদ শ্লোগান দিছিলে তাৰ ভিডিঅ' ক্লিপ পিছদিনাখন 19 তাৰিখৰ দিনাখন নৱজ্যোতি লস্কৰে তেওঁ ফেচবুক একাউণ্টত তেওঁ সেইটো আপলোড কৰিছিলে কিয় আপলোড কৰিছিলে কাৰণ তেওঁ যিহেতু আপোনালোক সকলোৱে জানে যে তেওঁ নিউজ লাইভৰ ফটো সাংবাদিক গতিকে তেওঁ নিউজ লাইভত নকৰি তেওঁ নিজা এজন সাংবাদিকৰ নিজস্ব তেওঁ মত প্ৰকাশৰ অধিকাৰ থাকে আৰু সেই কাৰ্য তেওঁ কোনো কাৰণতে সমৰ্থন পাকিস্তান জিন্দাবাদ কামপুৰৰ নিচিনা জেগাত পাকিস্তান জিন্দাবাদ ক'ব সেইটো তেওঁ বিবেকে হয়তো তেওঁক দংশন কৰিছিল আৰু যাৰ